হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ। হেল্ল' এভৰিৱান, মই ৰাকেশ আৰু আপোনালোক সকলোৱে গমেই পায় মই গৈছোঁ আমাৰ অসম নলবাৰীৰ পৰা শ্ৰী শ্ৰী কেদাৰনাথ ধামলৈ চাইকেল যাত্ৰা কৰি আছোঁ। আৰু আজি আছে 13 নম্বৰটো দিন। বৰ্তমান আছোঁ গোৰখপুৰৰ টাউনত, মানে গোৰখপুৰ মাজমজিয়াত। আৰু এতিয়া গৈ আছোঁ আমি ৰাম মন্দিৰলৈ। আৰু এইবিলাক সুৰজ কি হ'বা ভাল লাগিছিল নাই? ৰাম মন্দিৰ পামেই আৰু বেছি দিন নাই আৰু তো আজি নহ'লেও কালি আমি মানে দিনটোপৰতে পাই যাম। তো আজিও চেষ্টা কৰিম আজি মন্দিৰলৈ যোৱালৈকে। তো লগ পাইছোঁ একেলগে, আমি যাই লওঁ ধুনীয়াকৈ। আৰু ভিডিঅ'টো ইয়াত আৰম্ভ কৰি দিওঁ, ডেইলি থকা জেগাত আৰু কি আৰম্ভ কৰি দিম। তো আজি কাৰণে অলপ ইউনিক কৰি দিছোঁ। লগ পাইছোঁ আপোনালোক অলপ আগত। তো এইফালে আহি থাকোঁতে ফাইনেলি যিয়ে কি নহওক এনেই আৰু হ'লে এইফালে হনুমানৰ দৰ্শন আৰু চাব পাৰে। এইফালে ঐ মোৰ নেহেট দিয়ে ভাই, ভয় লাগে মোৰ। বিস্কুট দিম বিস্কুট দিম ভয় লাগে গাইছ, কি কম, মানে সঁচাকৈ বহুত ভয় লাগে। মুচি খাইছে, খুব চাফা। ভাই বহুত ভয় লাগে। ঠিক আছে। তো গাইজ বৰষুণটা কালে আমি অলপ ৰখিছোঁ। আমাৰ ৰাইডাৰ গেলাক দেখাই আছোঁ। এটা হ'লে চাব পাৰে ফিউজ গেছি, আৰু এটা এফালে ৰাইডাৰ আমাৰ অলপমান 1 কিলোমিটাৰ মান যায়ে ঘুমাৱে। ফিউজ গেছি, এবারে এটা বা হাত খান দিলিছি আমার রাইডার গলা। বাপরে বাবা, তোমাক পালো বাবা। যাবলা খালি ঘুমাবে দো, ই তো ঘুমার 1 নম্বর। ই যাতে ততই ঘুমাবে চালা। কোনে হুয়ে তো মোবাইল লাগে। এই বেমারি উঠা, চলো চলতে। খালি মাথা দি পেৰাকে জাগা পালি হ'ল, খালি ঘুমাবে। আৰু এইফালে চাওক গাছ, ধুনীয়াকৈ হৰিণাটো মানে খাই আছিলে। তো আমাক দেখা পাই ভাবছে কি কিবা আহি যায় দুটা, মানে আমি এতিয়া 2জন ৰখিছোঁ। সুৰজ দা আগত গেল, তাক চাহ পাৰে পূৰা চাই আছে আমাৰ দেখি। আৰে ভাই বঢ়িয়া। গাছ প্ৰায় 2:40 মান হ'ল। আমাৰ এইটো ইমান ঘুমাইছে এই মন্দিৰটোত। আগতোত নহয়, তাৰ পৰা আহি কিনে 1 কিলোমিটাৰমান আহি কিনে এটা মন্দিৰত ৰখিলোঁ। মন্দিৰ মানে এখন হোটেলত ৰখিলোঁ কিবা খাবা। তাৰপিছত সিহঁতে মন্দিৰটোত যাই এইখিনিতে ঘুমাইছিল। 12টা নাবজাতে ঘুমাইছিল, এতিয়ালৈকে উঠাই নাই। উঠা বাৰু খা খবৰে নাই। ফোনো মানে মই আহিয়ে আছোঁ আগলা খালি চালা ৰাইডাৰ হ'ব এনে দেই। কিনে যাই পাব অযোধ্যা কিনাবতে পালোঁ হৈ গাইছে। এইটোৰ লগত লগ লাগি আছে যিহেতু ইতালে আহিয়ে বনাই। তো আকলা আকলি মই বঢ়িয়াকৈ বহি গৈছোঁ ইয়াতে হোটেলত। আৰু এইফালে মই ধুনীয়াকৈ ভাতখিনি সাজি আছে। এইফালে মেনু এখন চাই মোৰ খোজা লাগে চালা। ইয়াৰ পানী গাছ কিবা মাছ মাংস কি দিব, নিৰামিষ ভাতত বেছি দাম পাই নাই গাইছ। আৰু ৰুটিৰ পিছত দেই চব খাব লাগিব একেলগে, ভাতটো আহৰব গাইছ। আৰু এইফালে চাব পাৰে বঢ়িয়াকৈ খানা আহি গ'ল। বঢ়িয়া বস্তু দিছে কিন্তু অলপ কম দামত। আৰু আমাৰ এই দুটা এফালে আহিছে ৰ'ব, এইফালে বাহিৰত এই দুটা এতিয়া আহিছে। মই 1 ঘণ্টামান বহিলোঁ, এতিয়া আহিছে দুটা। তোমাক খাই ল'ম বঢ়িয়াকৈ, খাই লৈ লগ পাইছোঁ। বঢ়িয়াকৈ হৈ গ'ল, খোৱা লোৱাটো খাই লৈ ধুনীয়াকৈ ওলাই দিলোঁ। আৰু মোৰ পিছফালে চাব পাৰে ঘুমাই গ'লে দুটা এতিয়া আহিছে। পিছফালে আমাৰ ঘুমাই গ'লে দুটা। আৰু আহি কিনে ক'ৰবাত দিছে ইচ্ছা হৈছে বোলে
এতিয়া ঘুমাই থাকিলে এইছো নাই কি কৰিম গাইছে আপোনালোকে কওক কেলা খালি ঘুমাই থাকিবি কেলা খালি শুই থাকিবি খালি ঘুমাই থাকা য'তে বাহিৰতে ঘুমাবে য'তে জেগা বাহিৰতে যদি এখন ফেন পাইছি হোটেলতো ঘুমাইছে আধা এক টোপনি মাৰিছি হোটেলত আজি অযোধ্যা মাইক আচ্ছা অযোধ্যা ভালো এইটো আজি নাপাংগাত গাইছে আৰু ইয়াৰ পৰা মোটামুটি 95 কিলোমিটাৰ মান আছে আজি ক'ত পাম এই গাইছে 7টা বাজে চালা আজি গতাগতি ৰাস্তা হৈ গ'ল না আৰু যিমান পাৰোঁ 4 টকাৰ তো গাইছ প্ৰায় ভালেখিনি মানে বেছি নহয় 3 কিলোমিটাৰ মান আহিলোঁ দুনিয়াৰ ভাত মাহ খাই যায় পেট ফেলে আছে যাব পৰা নাই ভাগাত ধৰে মানে হোটেলত চাউল খেলি চাউলটো বঢ়িয়া চাউল আছিল তামাম খাইছে আৰু পেলাই আমাৰ মনত যাব নোৱাৰে চালা এই ৰামমণিৰ ভাবনা আজি হা যে বাটে পেট ফেলে যাওঁ গিলে আহিবাম চালা ভাই এতিয়া চালো 99 কিলোমিটাৰ আছে চালা যাওঁ না আজি তো গাইছ আহি পালোঁ কাঠগংগা তেল ডিপু আৰু ইয়াত ছেকেণ্ড থোৱা আছে আৰু আজি মেতে থাকিম আহি অলপ মুখখন ধুই মানে একদম গৰম লাগি আছিল তো আজি বেছি নহ'ল আজি আৰু অকল টোপনি আহিছে সিহঁতৰ অকল টোপনি মাৰিছে সিহঁতে কি কোনো উপায় নাই আৰু ইয়াৰ পৰা বেছি নাই অযোধ্যা আমি কালি পাই যাম ধুনীয়াকৈ তো পৰহি ৰাতিপুৱা আপোনালোকক দৰ্শন কৰাই দিম কালি আমি যাই পাম আৰু তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কিনে পেলাই কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি 1K টো কৰকচোন সোনকালে একো নহয় যাওক হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ